অট্টালিকাতকৈ ওখকৈ নিৰ্মাণ কৰা হৈছে গণেশৰ মূৰ্তি ৪১ ফুট উচ্চতাৰ এটা গণেশৰ মূৰ্তি। আহক আমি গণেশৰ মূৰ্তিটো চাওঁ। আপোনালোকে দেখি নিশ্চয় আচৰিত হৈছে, এমহলীয়া অট্টালিকাতকৈও ওখ গণেশৰ মূৰ্তি। পিছে এই দৃশ্য মহাৰাষ্ট্ৰৰ নহয়, গুৱাহাটীৰ ৪১ ফুট উচ্চতাৰ গণেশৰ মূৰ্তি স্থাপনেৰে চমক ডক্টৰ বি.আৰ. আম্বেদকাৰ ইউথ ক্লাব তেলেগু এছ'চিয়েশ্যনৰ। মূৰ্তিটো বনাবলৈ প্ৰয়োজন হৈছিল 10জনীয়া এটা দলৰ, যাক নেতৃত্ব দিছিল গুৱাহাটীৰ লাল গণেশৰ মৃন্ময় শিল্পী সঞ্জীৱ পালে। এই দৃশ্য ফটাশিলৰ এখনি বহু পুৰণি পূজা মণ্ডপৰ। এই পূজা মণ্ডপখনৰ বাজেট আছিল 15 লাখ টকা। অপাৰেশ্যন সিন্দুৰৰ আৰ্হিত নিৰ্মাণ কৰিছিল মণ্ডপ, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সমগ্ৰ উত্তৰ পূবৰ এইটোৱেই আটাইতকৈ সুউচ্চ গণেশৰ মূৰ্তি। লগতে এইখিনিতে শুনি যাওক এটি ইণ্টাৰেষ্টিং কথা। আপুনি জানেনে যে চতুৰ্থীৰ ৰাতি চন্দ্ৰ চাব নালাগে? এতিয়া জানক কিয়। প্ৰবাদ অনুসৰি এবাৰ চন্দ্ৰই গণেশক অপমানিত কৰিছিল। ভাদৰ চতুৰ্থীৰ দিনা চন্দ্ৰই গণেশক দেখি হাঁহিছিল, আৰু সেইদিনাই গণেশেও চন্দ্ৰক অভিশাপ দিছিলে যে চতুৰ্থীৰ দিনা নিশা যোনেই চন্দ্ৰ দৰ্শন কৰিব তেওঁৱে মিছা অভিযোগৰ বলি হ'বলগীয়া হ'ব। আৰু সেইবাবেই গণেশ চতুৰ্থীৰ নিশা সাধাৰণতে চন্দ্ৰ দৰ্শন নকৰে। এইটো বেলেগ কথা যে আজিকালি মিছা অভিযোগৰ বলি হ'বলৈ চন্দ্ৰ দৰ্শনৰ দৰকাৰে নাই। কোনে কি বুজিছে কমেণ্টত লিখি দিয়ক।